প্ৰকৃতত মানে এওঁলোক দুজনে মোক মানে আজি এসপ্তাহ ধৰি পৰিস্মিতা শইকীয়া আৰু তেওঁ মিষ্টাৰ তেওঁলোকে মোক মানে এনেকুৱা আজি 3 তাৰিখৰ পৰা ধৰি আজিলৈকে এনেকুৱা মোক হাৰাশাস্তি কৰি আছে, টক পইচা দাবী কৰি আছে। তেওঁ হেনো মোৰ কিবা বেলেগ ভিডিঅ' আছে, এই ভিডিঅ'ক লৈ পেলাই তেওঁ মানে মোক কৈছে যে ভাইৰেল কৰি দিম নতুবা পইচা দিয়ক। এনেকুৱা মানে তেওঁলোকে মোক আজি এসপ্তাহ ধৰি মোক এনেকুৱা অৱস্থা কৰি আছে। আপোনাৰ তেওঁলোক গৈছে আৰু মোৰ মৰিগাঁও এজন পিংকু দাস বুলি কয় সেই ল'ৰাজন গৈছে মোৰ লগত। কোন হয় তেওঁলোক? তেওঁলোক সাংবাদিক বুলি কৈছে। তেওঁলোকে কোন চেনেলৰ? নাজানো, মই সেইটো কথা নাজানো। তেওঁলোকে কৈছে যে সাংবাদিক। ঘৰ ক'ত তেওঁলোকৰ? পিংকুৰ দুইমাৰি নেকি এনেকুৱা আছিলে, কিন্তু এওঁলোকৰ নগাঁৱত ঘৰ। এওঁলোক দুজনে আজি মোক ক'লো নহয় এসপ্তাহ ধৰি মোক থাকিবলৈ মোৰ শান্তি নাইকিয়া হৈ গৈছে। মই এনেকুৱা অৱস্থা কৰিছে। কিমান টকা বিচাৰিছিল? তেওঁলোকেতো প্ৰথমটো বহুত টকা কৈ আছিলে। মই মাজত সেই ভাইটি এটাক ৰিকুৱেষ্ট কৰি 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 তেওঁলোকে মোক 50,000লৈকে আহিছে। এনেকুৱা অৱস্থা। কিমান দিলে? আজি টকা 10,000 দিছিলোঁ, আগত 5,000 টকা এটা লৈ গৈছে তেওঁলোকে। গতিকে মই এইটো ব্যৱস্থা হেৰি কৰিব লগা হৈছে। আপুনি ক'ত অভিযোগ দিলে? মই জালুকুটি থানাত দিছোঁ। তাৰপিছত আজি ঘটনাটো কি ঘটিল? আজি জালুকুটি মই মানে পইচা বিচাৰি ঘূৰি ফুৰিব লগা হৈছে। আহি জালুকুটি থানাত মই হেৰি কৰিবলৈ মই এইখিনি ব্যৱস্থা কৰাইছোঁ তেওঁলোকক। তেওঁলোক হাতেলুতে ধৰাইছে। তেওঁলোকে হাতেলুতে আমাৰ ছাৰসকলে প্ৰশাসনীয় মানুহসকলে যথেষ্ট সহায় কৰিছে।